নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম প্ৰশ্ন উত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ পাৰ্ট 2 মৰমৰ বন্ধু বান্ধৱীসকল ইয়াৰ আগৰ ভিডিঅ'টোত ৰচনাধৰ্মী প্ৰশ্ন উত্তৰৰ পাৰ্ট 1 আলোচনা কৰা হৈছে যদি তোমালোকে হেতু ভিডিঅ' চোৱা নাই লিংক ডেসক্ৰিপচনত আছে চাই লবা কোৱেশ্চন নম্বৰ 4 বৈদিক যুগৰ সাহিত্য সম্পৰ্কে আলোচনা কৰা উত্তৰ তথ্যমতে খ্ৰীষ্টপূৰ্ব 5000 ৰ পৰা 2000 সময়ছোৱাক বৈদিক সাহিত্যৰ ৰচনা কাল বুলি অনুমান কৰা হয় বেদ শাস্ত্ৰৰ অৰ্থ হল বিদ অৰ্থাৎ জ্ঞান ধৰ্মপ্ৰাণ হিন্দুসকলৰ বিশ্বাস মতে বেদ ঈশ্বৰৰ মুখৰ বাণীহে ইয়াক মানুহে ৰচনা কৰা নাই কাৰণ আদিতে বেদ লিখিত আকাৰত নাছিল পৰম্পৰাগতভাৱে বেদ মুখস্থ কৰি ৰাখি গোৱা আৰু শুনা হৈছিল ইয়াৰ কাৰণে বেদৰ আন এটি নাম হল শ্ৰুতি লিপি বা বৰ্ণমালাৰ উদ্ভাৱন হোৱাৰ পিছৰ পৰাহে বেদবোৰ লিখিত আকাৰত পোৱা হৈছিল বেদবোৰ মনত স্মৰণ কৰা হৈছিল কাৰণে বেদৰ আন এটি নাম হল স্মৃতি বেদ হল হিন্দু সভ্যতাৰ মূল ভেটি বেদ চাৰিখন সেইকেইখন হল ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ ঋগবেদত অতীত ভাৰতৰ বিষয়ে বহুতো তথ্য পোৱা যায় ইয়াত 32টা অধ্যায় আৰু 1028টা স্তুতি আছে প্ৰাকৃতিক দেৱ-দেৱীসকলক উদ্দেশ্য কৰি এই স্তুতিসমূহ গোৱা হৈছিল যজুৰ্বেদৰ পৰাও আমি প্ৰাচীন ভাৰতৰ বহুতো তথ্য পাওঁ সামবেদৰ স্বকীয়তা নাই অৰ্পণ আৰু সংগীত সম্পৰ্কে ঋগবেদত থকা স্তৰসমূহে সামবেদত সন্নিৱিষ্ট কৰা হৈছে অথৰ্ববেদত 6000 তন্ত্ৰ আছে এই বেদৰ জৰিয়তে অতীত ভাৰতৰ বিজ্ঞানৰ অগ্ৰগতিৰ বিষয়ে তথ্য লাভ কৰিব পাৰি বেদ কেইখন আছিল ঈশ্বৰৰ মুখৰ বাণী সেইকাৰণে আপিৰুষেয় বুলি কোৱা হয় কাৰণ ই অনন্ত ব্যাপী আছে বৈদিক সাহিত্যক সাধাৰণতে 4টা ভাগত ভাগ কৰা হৈছে যেনে সংহিতা ব্ৰাহ্মণ অৰণ্যক আৰু উপনিষদ ক সংহিতা পদ্যত ৰচিত এইবোৰ সাধাৰণতে স্তোত্ৰ বা মন্ত্ৰ খ ব্ৰাহ্মণ বেদৰ দ্বিতীয় ভাগ হল ব্ৰাহ্মণবিলাক গদ্যত ৰচিত ইয়াত যাগযজ্ঞৰ বিধি বিধানবোৰ আছে গ অৰণ্যক বেদৰ তৃতীয় ভাগ হল অৰণ্যক যিসকল লোকে বনবাস কৰে আৰু যাগযজ্ঞ বিশ্বাস নকৰি আত্মাৰ মুক্তিৰ কথা চিন্তা কৰে তেওঁলোকৰ কথাই অৰণ্যক ঠাই পাইছে অৰণ্যত জন্মন্তৰবাদ আৰু ভক্তিবাদৰ বিকাশ নাই খ উপনিষদ বেদৰ শেষৰ ভাগটো হল উপনিষদ হিন্দু ধৰ্মৰ সকলো দাৰ্শনিক তত্ত্ব উপনিষদত আছে আত্মা পৰম ব্ৰহ্ম মানুহ আৰু ভগৱানৰ সম্পৰ্ক ধৰ্মৰ ধাৰণা আদি সকলোবোৰ উপনিষদত পোৱা যায় কোৱেশ্চন নম্বৰ 5 হৰপ্পা সভ্যতাক সিন্ধু উপত্যকাৰ সভ্যতা বুলি কিয় কোৱা হয় হৰপ্পা সভ্যতাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা উত্তৰ 1922 আৰু 23 চনত তিনিজন প্ৰত্নতত্ত্ববিদ ক্ৰমে ৰাখালদাস বেনাৰ্জী দয়াৰাম সাহানী আৰু চাৰজন মাৰ্চেলে খনন কাৰ্যৰ দ্বাৰা হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰত এক জাতীয় সভ্যতাৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰে খনন কাৰ্যত পোৱা বেছিভাগ নগৰী আছিল সিন্ধু নদীৰ পাৰত অৱস্থিত সেয়েহে এই সভ্যতাক সিন্ধু উপত্যকাৰ সভ্যতা বুলি জনা যায় যিহেতু এই সভ্যতা প্ৰথমতে হৰপ্পাত আৱিষ্কৃত হৈছিল সেয়েহে কিছুমান পণ্ডিতে এই সভ্যতাক হৰপ্পা সভ্যতা বুলি নামকৰণ কৰে হৰপ্পা সভ্যতাৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা ধৰণে আলোচনা কৰিব পাৰি নগৰীয়া সভ্যতা মহেঞ্জোদাৰো আৰু হৰপ্পা নগৰ দুখন অতি সুন্দৰ প্ৰণালীৰে গঢ়া নগৰ আছিল নগৰ দুখনৰ নিৰ্মাণ কাৰ্য অতি উন্নত ধৰণৰ আছিল বাট পথবোৰ পকা আৰু অহল বহল আছিল ৰাজপথৰ দুয়ো কাষে ইটাৰে সুশৃংখলা লগাই সজা শাৰী শাৰী ঘৰ আছিল প্ৰতি ঘৰৰ লগতে একোটাকৈ পকী নাট পণ্য সামগ্ৰী চলাচল কৰিবলৈ নিৰ্মাণ কৰা সুন্দৰ খালেৰে পৰিপূৰ্ণ আছিল ব্যৱহাৰ কৰা পানী ওলাই যোৱাৰ কাৰণে সুন্দৰ নৰ্দমাৰ ব্যৱস্থা কৰা হৈছিল এই নগৰৰ মাজভাগত থকা সৰ্ববৃহৎ স্নানাগাৰটো আছিল অতি উল্লেখযোগ্য প্ৰায় 180 ফুট দীঘল আৰু 108 ফুট বহল আছিল ইয়াৰ মাজত এটা ডাঙৰ পুখুৰীও আছিল সেয়ে এইটো নিঃসন্দেহে ক'ব পৰা যায় যে এনে পৰিকল্পিত নগৰীয়া জীৱনৰ প্ৰমাণ সেই যুগত অন্য কোনো ঠাইতে পোৱা বিৰল
খ অৰ্থনৈতিক আৰু সামাজিক দিশ এই দুই নগৰ অধিবাসীসকলে অৰ্থনৈতিক আৰু সামাজিক দিশত ব্যৱহাৰ কৰা বহুতো নিদৰ্শন পোৱা গৈছে এই নিদৰ্শনে দুই নগৰৰ জনসাধাৰণৰ কাৰিকৰী দিশৰ শ্ৰেষ্ঠতাকে প্ৰতিপন্ন কৰে নানা সুন্দৰ কাৰুকাৰ্যৰে সুশোভিত মাটি আৰু তামৰ পাত্ৰ আদিয়ে আৰু মহৰত অংকিত কৰা ফল আৰু অন্যান্য প্ৰকৃতিয়ে সেই যুগৰ শিল্পকলা আৰু প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰে হৰপ্পাত উদ্ধাৰ হোৱা শিলামূৰ্তিয়ে সেই কালৰ ভাস্কৰ্য শিল্পৰ শ্ৰেষ্ঠ বৈশিষ্ট্য সোণ ৰূপ আৰু হাতীৰ দাঁতৰ বিভিন্ন অলংকাৰো সেই যুগৰ শ্ৰেষ্ঠ নিদৰ্শন ল'ৰা ছোৱালীৰ খেলাৰ পুতলাৰ নানা নিদৰ্শন পোৱা গৈছে খেলৰ সামগ্ৰীৰ ভিতৰত গাড়ী আৰু চকী উল্লেখযোগ্য গ কৃষি আৰু পশুপালন হিন্দু সভ্যতাৰ ঘাই বৈশিষ্ট্য আছিল কৃষি আৰু পশুপালন আছিল মানুহৰ জীৱিকাৰ প্ৰধান আহিলা কৃষি পদ্ধতি অতি উন্নত ধৰণৰ আছিল সেই বিষয়ে সন্দেহ নাই জলসিঞ্চন পদ্ধতিৰে উন্নত ধৰণৰ খেতি কৰিছিল সাধাৰণতে গম আৰু জব ধানৰ খেতি কৰিছিল সমূহীয়া ভঁৰালৰ জৰিয়তে উৎপাদিত শস্যসমূহ সংৰক্ষণ কৰি ৰাখিছিল গৰু হাতী গাহৰি ভেড়া আদি জন্তু পুহিছিল খনন কাৰ্যত পোৱা বিভিন্ন জকা আৰু মুদ্ৰাত থকা জন্তুৰ মূৰ্তিৰ পৰা সাধাৰণতে হিন্দু উপত্যকাৰ মানুহে যে পশুপালন কৰিছিল তাৰ বিষয়ে জানিব পাৰি অৱশ্যে ঘোঁৰাৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা নাযায় খ ব্যৱসায় আৰু বাণিজ্য বিভিন্ন দেশৰ মাজত চলা ব্যৱসায় বাণিজ্যও হিন্দু উপত্যকাৰ সভ্যতাৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য জলপথ আৰু স্থলপথেৰে বিভিন্ন দেশৰ লগত ব্যৱসায় বাণিজ্য চলিছিল বিভিন্ন ঠাইৰ বস্তু বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰা হৈছিল নাৰী সমাজে উঠত ৰং লগোৱাৰ প্ৰমাণ পোৱা যায় ধৰ্ম হিন্দু উপত্যকাৰ জনসাধাৰণৰ ধৰ্মমত সম্বন্ধে অতিশয় কোৱা টান কিন্তু তাত পোৱা বিভিন্ন চিত্ৰসমূহৰ পৰা অনুমান কৰিব পাৰি যে শিৱ আৰু দুৰ্গা পূজাৰ প্ৰচলন আছিল গছ আৰু জীৱ জন্তুক পূজা পাতল দিয়া হৈছিল বুলি অনুমান কৰা যায় মৃতদেহ দাহন বা সমাধিস্থ কৰা দুয়োটা প্ৰথা প্ৰচলন আছিল পণ্ডিত মাৰ্চেল চাহাবৰ মতে হিন্দু উপত্যকাৰ ধৰ্ম অনুসৰি ভাৰতীয় ভাৱাপন্ন আছিল আৰু প্ৰচলিত ধৰ্মসমূহৰ লগতে ইয়াৰ পাৰ্থক্য অতি সামান্য Question number 6 হিন্দু উপত্যকাৰ সভ্যতাৰ আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে লিখা উত্তৰ 1922 পৰা 1923 চনত পঞ্জাৱ আৰু হিন্দুত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা ধ্বংসাৱশেষসমূহে বুৰঞ্জীবিদসকলৰ মাজত এক নতুন চিন্তাৰ উন্মেষ ঘটালে 1922 চনত মহেঞ্জোদাৰোৰ পৰা প্ৰায় 650 কিলোমিটাৰ দূৰত্বত অৱস্থিত পাকিস্তানৰে অন্তৰ্গত মণ্টগমাৰী জিলাৰ হৰপ্পাত পণ্ডিত দয়াৰাম সাহানীৰ নেতৃত্বত চলোৱা অন্য এক খনন কাৰ্যত মহেঞ্জোদাৰোৰ দৰে একে আৰু সমসাময়িক আন এক সভ্যতাৰ ধ্বংসাৱশেষ আৱিষ্কাৰ হয় মহেঞ্জোদাৰোতকৈ হৰপ্পাৰ এই সভ্যতাৰ পৰিসৰ বিস্তৃত আছিল এই সভ্যতাক হৰপ্পা সংস্কৃতি নামেৰে নামকৰণ কৰা হৈছে সেই সময়ৰ সাজ পোছাকৰ বিষয়ে মূৰ্তি আৰু নক্সাৰ সমূহৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোকে কপাহী আৰু উল দুয়ো ধৰণৰ কাপোৰেই ব্যৱহাৰ কৰিছিল বেজী আৰু সূতাৰ আৱিষ্কাৰে প্ৰমাণ কৰে যে কাপোৰবোৰ চিলাই কৰি লৈছিল মতা মাইকী উভয়ে দীঘলকৈ চুলি ৰাখিছিল আৰু খোপা বান্ধিছিল খাৰু আঙুঠি কঁকালত পিন্ধা কৰধনি কিৰীটি কাণফুলি আদি প্ৰধান অলংকাৰ আছিল সোণ ৰূপ বা পাথৰ বা অন্যান্য ধৰণৰ ধাতুৰ ব্যৱহাৰ জানিছিল তিৰোতাসকল বিলাসী আছিল ফণী আইনা ৰেজৰ পাউডাৰ আৰু বিভিন্ন সুগন্ধি তেলৰ আৱিষ্কাৰ তেওঁলোকক প্ৰসাধন প্ৰীতিৰ পৰিচয় দিয়ে সেই সময়ত উদ্ধাৰ হোৱা এটা মূৰ্তিক পণ্ডিতসকলে শিৱ দেৱতা বুলি অনুমান কৰিছে সেই সময়ত লিংগ আৰু জনি পূজা গছ-গছনি অগ্নি পানী সূৰ্য আদি পূজাৰো প্ৰচলন আছিল মূৰত ফণাযুক্ত সৰ্পসহ এগৰাকী নাৰী মূৰ্তিৰ আৱিষ্কাৰে নাগ পন্থা প্ৰচলনৰ ইংগিত দিয়ে কৰ্ম ব্যস্ততাৰ পৰা মুক্ত হৈ তেওঁলোকে খেলা ধূলা
নৃত্য গীত আদিৰো চৰ্চা কৰিছিল। তেওঁলোকে নৃত্য আৰু গান ভাল পাইছিল আৰু বিভিন্ন ধৰণৰ খেল যেনে দবা, ঝোপ, মাৰ্বল আৰু জুৱা উপভোগ কৰিছিল। তদুপৰি চৰাই চিকাৰ, জন্তু চিকাৰ, মাছ ধৰা, চৰাই যুদ্ধ আদিও অনুষ্ঠিত কৰিছিল। সৰু ল'ৰা-ছোৱালীয়েও পুতলাৰ খেল খেলিছিল। মানুহে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ বস্তুবোৰৰ আৱিষ্কাৰে সেই বস্তুবোৰৰ উৎপাদন কৰা শিল্প উদ্যোগবোৰ উন্নতিৰ কথাও দেখুৱায়। মানুহবোৰৰ মাজত কৃষক, শিল্প, কুমাৰ, তাঁতী, সোণাৰী, খনিকৰ, হাতীদাঁতৰ কাম কৰোতা আদি বিভিন্ন ব্যক্তি আছিল। মৃৎশিল্পী আদি সেই সময়ৰ সকলোতকৈ আগবঢ়া উদ্যোগ। সিন্ধু উপত্যকাৰ সভ্যতা যে কেৱল স্থাপত্য শিল্পতেই নিপুণ আছিল একে নহয়। তেওঁলোকে ভাস্কৰ্য শিল্প, চিত্ৰকলা, মৃৎশিল্প আৰু শিলত খোদিত বিভিন্ন নক্সা শিল্পতো পাকৈত আছিল। সেই সময়ৰ জনসাধাৰণে যদিও বিভিন্ন ধৰণৰ অলংকাৰ ব্যৱহাৰ কৰাৰ কথা জনা যায়, তথাপি খনন কাৰ্যৰ যোগেদি উদ্ধাৰ হোৱা মূৰ্তিসমূহত কিন্তু অলংকৰণ খুব সীমিত। উদ্ধাৰ হোৱা মানুহ আৰু অন্যান্য জীৱ-জন্তুৰ মূৰ্তিসমূহ যেনে বলদ গৰু, কুকুৰ, নৃত্যৰতা ছোৱালী, যোগী আদিয়ে উন্নত ভাস্কৰ্য শিল্পৰ প্ৰমাণ দিয়ে। মানুহৰ মূৰ্তিসমূহৰ ভিতৰত সৰহভাগেই নাৰী মূৰ্তি আৰু সেইবোৰ কঁকালত এচটা ঠেক, কঁকালীনৰ বাহিৰে সমগ্ৰ দেহেই উলংগ। খনন কাৰ্যৰ যোগেদি বাচন বৰ্তন আৰু আন সা-সৰঞ্জামৰ লগতে বেতৰ চকী, কাঠৰ মাখাট, টুল, চকা লগোৱা সৰু সৰু পুতলা গাড়ী আদিও উদ্ধাৰ হৈছে। জন্তুৰ অস্ত্ৰ-শস্ত্ৰ যেনে কুঠাৰ, ষাঠি, তৰোৱাল, ধনু, কাঁড়, গদা, ঢাল আদি তৈয়াৰ কৰি লৈছিল। অস্ত্ৰ নৱ-শস্ত্ৰবোৰ তাম আৰু ব্ৰঞ্জৰ আছিল। সেই সময়ত ঘৰবোৰ পকী আছিল আৰু আধুনিক ব্যৱস্থাৰ দৰে চহৰৰ পৰা পানী ওলাই যাব পৰাকৈ নৰ্দমা ব্যৱস্থা আছিল। ৰাস্তাৰ কাষে কাষে পৰিপাটিকৈ সজোৱা ঘৰবোৰ পানী যোগানৰ সুন্দৰ ব্যৱস্থাবোৰ আৰু নৰ্দমাৰ ব্যৱস্থায়ে প্ৰমাণ কৰে যে জনসাধাৰণক সকলো ধৰণৰ সুবিধা দিব পৰাকৈ নগৰখন সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছিল। ৰাস্তাৰ কাষে কাষে আধুনিক ব্যৱস্থাৰ দৰে পোহৰৰ ব্যৱস্থা আছিল। চহৰৰ আৱাসীসকলক প্ৰয়োজনীয় গেলা-পচা বস্তুবোৰ পথৰ ওপৰত পেলাবলৈ দিয়া হোৱা নাছিল। তেনেধৰণৰ বস্তু পেলাবৰ বাবে নিৰ্দিষ্ট কিছুমান ঠাই সংৰক্ষিত আছিল। নগৰৰ ৰাস্তাবোৰ পোন আৰু আহল-বহল আছিল। মূল ৰাস্তাবোৰৰ উপৰি বহুতো সৰু সৰু উপপথ আছিল আৰু এই পথবোৰ 9 ফুটৰ পৰা 34 ফুট পৰ্যন্ত বহল আছিল। ৰাস্তাবোৰ সমান্তৰাল আছিল আৰু পৰস্পৰ লম্বভাৱে কটাকটি কৰিছিল। মানুহৰ ঘৰৰ পৰা অহা সৰু সৰু নৰ্দমাবোৰৰ লগত চহৰৰ ডাঙৰ ডাঙৰ নৰ্দমাবোৰ সংযোগ কৰা হৈছিল। ঘৰবোৰত ডাঙৰ ডাঙৰ সম্ভৱতঃ কাঠৰ দুৱাৰ আছিল। স্নানাগাৰ আৰু ৰান্ধনীঘৰৰ উপৰি প্ৰত্যেক মানুহৰ ঘৰতে 3-4টাকৈ আহল-বহল কোঠা আছিল। স্বাস্থ্য ৰক্ষাৰ বাবে স্নানাগাৰ আৰু দূষিত পানী চহৰৰ পৰা ওলাই যাব পৰাকৈ নৰ্দমাৰ ব্যৱস্থা কৰিছিল। খোৱা পানী যোগানৰ বাবে ব্যক্তিগত কুঁৱা আছিল। প্ৰত্যেকৰে ঘৰত গা ধোৱা ঘৰৰ ব্যৱস্থা আছিল। মহেঞ্জোদাৰোত আৱিষ্কৃত অন্যান্য চমৎকাৰপূৰ্ণ নিৰ্মাণবোৰৰ ভিতৰত মন কৰিবলগীয়া হ'ল ইয়াৰ ৰাজহুৱা স্নানাগাৰটো। ইয়াৰ দৈৰ্ঘ্য উত্তৰ-দক্ষিণাকৈ 180 ফুট আৰু প্ৰস্থ 108 ফুট। গা ধোৱা ঘৰৰ পৰা পানী উলিয়াই দি নতুন পানী সোমাব পৰাকৈ ব্যৱস্থা আছিল। মানুহৰ ঘৰৰ পৰা অহা সৰু সৰু নৰ্দমাবোৰ ডাঙৰ ডাঙৰ নৰ্দমাবোৰত সংযোগ কৰা হৈছিল। হৰপ্পাৰ লোকসকলৰ মাজত ব্যৱসায় বাণিজ্যৰ প্ৰচলন আছিল। এটা শিলত এখন সাগৰীয় জাহাজৰ ছবি অংকিত কৰা পোৱা গৈছে। এইদৰে তাত পোৱা শিলবোৰৰ সাদৃশ্য চিল মহৰৰ পাৰস্য উপকূল অঞ্চলত পোৱা গৈছে। এইবোৰৰ পৰা সেই সময়ৰ ইজিপ্ত,
বেবিলন পাৰস্য আদিৰ লগত ব্যৱসায়িক সম্পৰ্কৰ কথা অনুমান কৰিব পাৰি ব্যৱসায় বাণিজ্যৰ লগত জড়িত এক প্ৰকাৰৰ জোখমাখ পদ্ধতিবোৰ প্ৰচলন আছিল জোখমাখৰ বাবে ব্যৱহাৰ্য কিছুমান ধাতুৰ টুকুৰা আদিৰ আৱিষ্কাৰ হৈছে ইয়াৰ কিছুমান সৰু আৰু কিছুমান ডাঙৰ একেবাৰে সৰু কিছুমান ধাতুৰ টুকুৰা আৱিষ্কাৰ হৈছে যিবোৰ সম্ভৱতঃ সোণ ৰূপৰ ওজনত ব্যৱহাৰ কৰা হৈছিল এদৰে দেখা যায় যে হিন্দু উপত্যকাৰ সভ্যতা বা হৰপ্পা সংস্কৃতিৰ সময়ত এক উন্নত মানৱ সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছিল কৃষি আৰু বিভিন্ন ব্যক্তিৰ লগতে ব্যৱসায় বাণিজ্যৰ উন্নতিয়ে সেই সময়ত অৰ্থনৈতিক সচ্ছলতাৰ কথাকে সোঁৱৰাই উদ্ধাৰ হোৱা নৰকংকালসমূহৰ নৃতাত্ত্বিক পৰীক্ষণে এই সভ্যতাৰ শ্ৰেষ্ঠাসকলৰ মাজত পোষ্ট অষ্ট্ৰেলয়ড মেডিটেৰিয়ান আলপাইন মংগোলইড আনকি আৰ্য মানুহ আছিল বুলি দেখা যায় গতিকে এই উন্নত সভ্যতাৰ প্ৰকৃত স্ৰষ্টা কোন সঠিককৈ কোৱা টান আকৌ ঘৰাৰ ব্যৱহাৰ আৰু মূৰ্তি পূজাৰ প্ৰচলন নথকা এই সভ্যতাৰ লোকসকল আৰ্য আছিল বুলি ভবাৰ স্থলহে অধিক সেয়ে অধিকাংশ পণ্ডিতৰ মতে এই সভ্যতাৰ স্ৰষ্টা আছিল দস্যু মানৱ অসুৰ নাগ আদি আৰু ঘাইকৈ দ্ৰাবিড় জনগোষ্ঠীৰ লোকসকল পৰৱৰ্তী কালত আৰ্যসকলৰ আগমনৰ লগে লগে এই সভ্যতাৰ ধ্বংস হয় কুৱেশ্যন নম্বৰ 7 আদি বৈদিক যুগৰ সামাজিক জীৱনৰ বিষয়ে আলোচনা কৰা উত্তৰ আদি বৈদিক যুগৰ সামাজিক অৱস্থাৰ বিষয়ে জনাৰ ক্ষেত্ৰত সেই সময়ত ৰচিত বেদসমূহেই হৈছে একমাত্ৰ সমল তলত বৈদিক যুগৰ সামাজিক অৱস্থাৰ বিষয়ে আলোচনা কৰা হ'ল নম্বৰ 1 পৰিয়াল আদি বৈদিক যুগত পৰিয়ালেই আছিল মূল কেন্দ্ৰ যাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত ৰাষ্ট্ৰ ব্যৱস্থা গঢ় লৈ উঠিছিল পিতৃ-মাতৃ পিতামহ পৰিয়ালৰ অন্যান্য আত্মীয়সকলক লৈ পৰিয়াল গঠন হৈছিল পৰিয়ালবোৰ আছিল পিতৃপ্ৰধান সেই সময়ত বিশেষকৈ সমাজত যৌথ পৰিয়াল ব্যৱস্থাৰ প্ৰচলন আছিল পিতৃয়ে আছিল পৰিয়ালৰ সৰ্বেসৰ্বা আৰু তেওঁৰ কথা সকলোৱে মানি চলিব লাগিছিল পিতৃৰ মৃত্যুৰ পাছত সেই দায়িত্ব ডাঙৰ পুত্ৰই পালন কৰিব লাগিছিল নম্বৰ 2 বিবাহ আৰু সমাজত নাৰীৰ স্থান বৈদিক যুগত মহিলাক সন্মানজনক স্থান দিয়া হৈছিল পিতৃতান্ত্ৰিক সমাজ হ'লেও মহিলাক পুৰুষৰ সমানে ব্যৱহাৰ কৰা হৈছিল পৰ্দা প্ৰথা বাল্য বিবাহ বা অন্যান্য কোনো ধৰণৰ এনে অনৈতিক কাৰ্য তেতিয়া সমাজত প্ৰচলন নথকাত নাৰীয়ে সকলোতে স্বাধীনতা লাভ কৰিছিল কোনো ধৰ্মীয় বা অন্যান্য কামত মহিলাসকলৰ উপস্থিতি আৱশ্যক আছিল তেওঁলোকে ধৰ্মশাস্ত্ৰ আৰু শিক্ষা ক্ষেত্ৰত অতি উৎসাহন পাইছিল তেওঁলোকৰ দ্বাৰা ৰচিত সত্ৰসমূহে বৈদিক সাহিত্যত অন্তৰ্ভুক্ত হৈছিল সেই সময়ৰ তেনে কেইগৰাকীমান বিখ্যাত মহিলা আছিল ঘোষা লোপামুদ্ৰা অপলা বিশ্ববৰা আদি বিবাহ হৈছে এক অতি পবিত্ৰ বান্ধন বৈদিক যুগত ল'ৰা ছোৱালীয়ে উভয়ক পছন্দ কৰি বিবাহ কৰোৱাৰ স্বাধীনতা প্ৰদান কৰা হৈছিল বাল্য বিবাহ প্ৰচলন নথকাত সেই সময়ত স্বয়ম্বৰ পতা হৈছিল যৌতুক প্ৰথাৰ প্ৰচলন সেই সময়ত দেখা পোৱা নগৈছিল বিবাহৰ পূৰ্বে স্ত্ৰীসকলৰ পিতৃৰ দায়িত্বত আৰু পৰৱৰ্তী সময়ত স্বামীৰ অধীনত আছিল যদিও তেওঁলোকে যথেষ্ট স্বাধীনতা উপভোগ কৰিছিল নম্বৰ 3 পোছাক পৰিচ্ছদ আৰ্যসকলে সাধাৰণতে কপাহী আৰু ৰেচমৰ কাপোৰ ব্যৱহাৰ কৰিছিল পুৰুষসকলে ধুতি আৰু উত্তৰীয় পিন্ধিছিল কপাহ আদিৰে তৈয়াৰী নানা ধৰণৰ পোছাক তেওঁলোকে তৈয়াৰ কৰি পৰিধান কৰিছিল পুৰুষসকলৰ সাজ পোছাক আছিল চুৰিয়া চাদৰ হলৌ চোলা আদি পুৰুষ আৰু মহিলাৰ সাজ পোছাকৰ মাজত বিশেষ ব্যৱধান নাছিল মহিলাসকলে সাধাৰণতে কমৰ বান্ধনি ব্যৱহাৰ কৰিছিল
পুৰুষ আৰু মহিলা উভয়ে অলংকাৰ পৰিধান কৰিছিল যিবোৰ সোণ ৰূপ আৰু নানা দামী পাথৰৰ পৰা তৈয়াৰ কৰা হৈছিল পুৰুষসকলে দাড়ি গোফ আদি ৰাখিছিল আৰু মহিলাসকলে খোপা বান্ধিছিল নাম্বাৰ 4 খাদ্য আদি বৈদিক যুগত আৰ্যসকলে নিৰামিষ আৰু আমিষ দুই প্ৰকাৰৰ খাদ্য খাইছিল তেওঁলোকে চাউল আৰু ইয়াৰ পৰা বনোৱা অন্যান্য খাদ্য জব গম গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী ঘিউ মাখন মাছ চৰাই ছাগলী আদিৰ মাংস খাইছিল তেওঁলোকৰ দৈনন্দিন খাদ্য আছিল ফলমূল তেওঁলোকৰ মাজত সুৰাপানো কিছু পৰিমাণে প্ৰচলিত আছিল নাম্বাৰ 5 সংগীত আৰ্যসকল নিজৰ অৱসৰৰ সময়খিনি নানা খেলা-ধূলা সংগীত আদিৰ মাজেদি উপভোগ কৰিছিল তেওঁলোকে পাখা খেল মল্লযুঁজ ৰোধ দৌৰাই সংগীত চৰ্চা আদি নানা কাৰ্য অনুষ্ঠিত কৰিছিল গণিতৰ প্ৰতি বিশেষভাৱে ধাউতি থকা আৰ্যসকলে সামবেদৰ স্তোত্ৰবোৰ গীত হিচাপে গাইছিল বাঁহী বীণা ঢোলক আদি নানা বাজনা তেওঁলোকে ব্যৱহাৰ কৰিছিল ইয়াৰ উপৰি নৃত্যৰ প্ৰতিও তেওঁলোক আগ্ৰহী আছিল নাম্বাৰ 6 গৃহ ব্যৱস্থা আৰ্যসকলে সমাজ পাতি বসবাস কৰিছিল আৰু হেহে বসবাসৰ উপযোগীকৈ তেওঁলোকে গৃহ নিৰ্মাণ কৰিছিল সেইবোৰ সাধাৰণতে বাঁহ আৰু খেৰেৰে তৈয়াৰ কৰা হৈছিল নাম্বাৰ 7 ধৰ্ম আদি বৈদিক যুগত আৰ্যসকলৰ যি ধৰ্ম ব্যৱস্থা মানি চলিছিল হেয়া আছিল যথেষ্ট সহজ সৰল তেওঁলোকে পূজা অৰ্চনা কৰা দেৱতাসকলক ভূ দেৱতা বায়ু দেৱতা আৰু দেৱেন্দ্ৰ আদি তিনি ভাগত বিভক্ত কৰিছিল তেওঁলোকে প্ৰকৃতিৰ যি ৰহস্য আছিল হেয়া দৈৱ শক্তিৰ বাবে পোৱা বুলি ধাৰণা কৰি সেই সমূহক পূজা কৰিছিল আৰ্যসকলে পূজা অৰ্চনা কৰা দেৱতাসকলৰ ভিতৰত পুৰুষৰ সংখ্যা মহিলাতকৈ অধিক আছিল ইন্দ্ৰ বৰুণ অগ্নি হোম আদি দেৱতাসকলে এই সময়ত বিশেষ স্থান পাইছিল যজ্ঞ কেন্দ্ৰিক আৰ্যসকলৰ ধৰ্ম কাৰ্য পুৰোহিত অবিহনে সম্পন্ন কৰিব পৰা নগৈছিল যি ভাল খেতি যুদ্ধত জয় সুদীৰ্ঘ জীৱন যাপন আদি বিভিন্ন উদ্দেশ্যলৈ আয়োজন কৰা আৰ্যসকলৰ এই যজ্ঞত ঘিউ গাখীৰ শস্য আদি বিভিন্ন বস্তু উৎসৰ্গা কৰা হৈছিল নাম্বাৰ 8 চতুৰাশ্ৰম বৈদিক যুগত উচ্চ বংশৰ লোকৰ বাবে চতুৰাশ্ৰম ব্যৱস্থাৰ প্ৰচলন কৰা হৈছিল যাৰ প্ৰথমটো আছিল ব্ৰহ্মচৰ্য য'ত ছাত্ৰই গুৰুগৃহত থাকি জ্ঞান আহৰণ কৰিব লাগিছিল দ্বিতীয়তে গাৰ্হস্থ শ্ৰম য'ত বিয়া বাৰু কৰাই সংসাৰ দায়িত্ব পালন কৰাৰ নিয়ম আছিল তৃতীয়টো আছিল বানপ্ৰস্থ শ্ৰম য'ত মায়ামোহ ত্যাগ কৰি অৰণ্যলৈ গৈ ঈশ্বৰ চিন্তা কৰিব লাগিছিল আৰু একেবাৰে শেষৰটো আছিল সন্ন্যাসশ্ৰম য'ত ইহলৌকিক বস্তুৰ প্ৰতি মোহ ত্যাগ কৰি সন্ন্যাস ব্ৰত পালন কৰাৰ ব্যৱস্থা আছিল নাম্বাৰ 9 জাতিভেদ প্ৰথা আদিবৈদিক যুগৰ ঋগ বৈদিক যুগত জাতিভেদ প্ৰথাৰ প্ৰচলন আছিল বৰ্ণ শব্দটো কেৱল শ্ৰেণী বুজাবলৈ ব্যৱহাৰ কৰিছিল যেন বোধ হয় সমাজত আৰ্য আৰু অনাৰ্য এই দুই বিভাজনেই আছিল অস্পৃশ্যতা প্ৰায় নাছিলেই যি শ্ৰেণী বিভাজন আছিল সেয়াও কঠোৰ নাছিল অৱশ্যে কোনো ঐতিহাসিকবিদে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই চাৰি জাতিক আৰ্যসকল বিভক্ত আছিল বুলি উল্লেখ কৰিছে মৰমৰ বন্ধু বান্ধৱীসকল তোমালোকে যদি ইয়াৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই লিংক ডেছক্ৰিপশ্যনত আছে চাই ল'বা সো আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক ভাল লাগিছে যদি ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ